হেল্ল' ষ্টুডেণ্টছ, আমি যদি HSLC বা HS-ৰ কথা কওঁ, আমাৰ হাতত প্ৰায় 2 মাহ আছে। 2 মাহ মানে হৈছে দিন হিচাপে কাউণ্ট কৰিলে 60 ডেজ আছে। 60 ডেজ হিচাপে যদি লওঁ, আমি যদি HSLC-ৰ কথা কওঁ, যিসকলে 6টা ছাবজেক্ট পঢ়িব, তেওঁলোকৰ হাতত আছে মাত্ৰ এটা ছাবজেক্টৰ 10 দিন, এটা ছাবজেক্টত 10 ডেজকৈ আছে। আৰু হায়াৰ ছেকেণ্ডেৰীসকলৰ যিসকলে তোমালোকৰ 5টা ছাবজেক্টকৈ পঢ়িব, তেওঁলোকৰ হাতত প্ৰায় 12 দিনকৈ আছে। তো এতিয়া ক'বলৈ গ'লে সময় একেবাৰে নাই। আমি গণি এটা দিন হিচাপ কৰিব পাৰোঁ আমি যে কিমান দিন আছে, কিমান দিন পাম। মাজত আকৌ প্ৰি ফাইনেল এক্সামো আছে, তো এক্সাম বুলিও কেইদিনমান যাব। গতিকে এই যে 2 মাহ তোমালোকে পাইছা, সেই 2 মাহটো ভালদৰে ইউটিলাইজ কৰিবা। এতিয়া ভাল কথাটো হ'ল যে আমাৰ যিহেতু স্কুল কলেজসমূহ বন্ধ হৈছেই, গতিকে আমাৰ তাত এতিয়া বহুত সময় আছে পঢ়িবলৈ। দিনটো পঢ়িবলৈ বহুত সময় আছে, যদিহে তোমালোকে ভালদৰে পঢ়া। আৰু তোমালোকে যদি এটা ডেডিকেশ্যন ৰাখা, মই টাৰ্গেটটো তোমালোকক আগতো ছেট কৰিব কৈছিলোঁ যে এইটো টাৰ্গেট ছেট কৰি ৰাখা। তোমালোকে এতিয়া অলপ চাবা, ৰিভিউ কৰি চাবা যে তোমালোকৰ সেইটো টাৰ্গেট এচিভ কৰিব পাৰিবা নে নোৱাৰিবা, আৰু কৰিবলৈ চেষ্টা কৰিব লাগিব সেইটো কাম। আৰু টাৰ্গেটৰ ক্ষেত্ৰত আৰু এটা কথা চেষ্টা কৰিব লাগিব, তোমালোকৰ যদি ফাইনেলৰ টাৰ্গেট আছে বোলে মই ফাইনেলত কিমান 90% আনিম, তো আমি সেইটো প্ৰি ফাইনেলটো টাৰ্গেট ৰাখিব লাগিব যে আমি প্ৰি ফাইনেলত 90% নহ'লেও কমচে কম 80% আনিম। তো যদিহে কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে প্ৰি ফাইনেলত 60% আনিব পাৰে, তেওঁ ফাইনেলত 80%লৈকে আনিব পাৰিব। গতিকে প্ৰি ফাইনেলটো টাৰ্গেট কৰিব লাগিব। যিহেতু আমাৰ হাতত যথেষ্ট সময় আছে, আমি সেই সময়খিনি মানে দিনটো যথেষ্ট সময় আছে, এনেতো সময় নাই 2 মাহ মাত্ৰ। গতিকে এই যে সময়খিনি, দিনটোৰ সময়খিনি আমি এটা শ্বিডিউল বনাব লাগিব। সেইটো কাৰণে মই ৰুটিন এখন দিবলৈ তোমালোকক ট্ৰাই কৰিম 2 মাহৰ কাৰণে, লাষ্ট 2 মান্থৰ কাৰণে। তো এইখনো ফ'ল' কৰিব পাৰিবা, বা নিজেও তোমালোকে নিজে বনাই ল'লে বেছি ভাল হয়। তোমালোকে কি কৰিবা, এটা শ্বিডিউল বনাবা যে মই এইটো বজাত ইমানটা বজাত উঠিম, উঠি পেলাই মই ইমানটা বজাতলৈকে পঢ়িম, ইমানটা বজাত মই ৰেষ্ট ল'ম, কিমান সময় কিমান কি কৰিম। তো সেইখিনি গোটেইখিনি এটা শ্বিডিউল হিচাপে গ'লে নিজকে অলপ ডিচিপ্লিন কৰিব লাগিব। এতিয়া আৰু আগৰ নিচিনা সময় নাই যে মা দেউতা আহি পেলাই ক'ব যে পঢ়িবলৈ বহ, তই কি কৰি আছ, সেইটো সময় নাই। এতিয়া নিজে পঢ়িব যাব লাগিব। মা দেউতাই যাতে ক'বলগীয়া নহয় যে তই পঢ়িবলৈ বহ, নিজে পঢ়িব লাগিব আৰু নিজে বহিব লাগিব। তো সেইকাৰণে আমাৰ শ্বিডিউল এটা খুবেই প্ৰয়োজন। সেইটোৰ ওপৰত ডিচিপ্লিন যাব লাগিব যে মই আজি এইটো শ্বিডিউল মানিলোঁ, কাইলৈ মই সেইটো খেলি মেলি কৰি দিলোঁ, তো তেনেকুৱা নহ'ব। তো শ্বিডিউলটো তোমালোকে ধুনীয়াকৈ বনাই ল'বা আৰু সেই মতেদি গ'লেই হ'ল। এতিয়া কথাটো হ'ল যে বহুতে ৰিভিজন ষ্টাৰ্ট কৰি দিছে। যিহেতু 2 মাহ আছে, বহুতৰে কিন্তু ৰিভিজন ষ্টাৰ্ট কৰি দিছে আৰু বহুতৰে হয়তো হোৱা নাই। কথা নাই সেইটো যে যিসকলৰ হোৱা নাই তেওঁলোকে এইকেইদিন পঢ়িলেও এই 2 মাহ যদি তেওঁলোকে ভালদৰে পঢ়ে, তেওঁলোকে কিন্তু কমপ্লিট কৰিব পাৰিব। কিন্তু নিজৰ ওপৰত ভৰসা কৰিব লাগিব। এনেকুৱা এটা দুধুৰ-মুধুৰত থাকিলে নহ'ব যে মই পাৰিম নে নোৱাৰিম, মোৰ দ্বাৰা হ'ব নে নহ'ব। তো তেনেকুৱা এটা যদি ছিটুৱেশ্যনত নিজকে আনে, নিজে যদি ভাবি লয় যে মই নোৱাৰোঁ বুলি, তেতিয়া কিন্তু তেওঁলোকে নোৱাৰিব। সেইকাৰণে কনফিডেঞ্চটো মেইন। আমি নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিব লাগিব যে মই পাৰিমেই আৰু মই কৰিমেই, কৰি দেখামেই। এই যে 2 মাহ আছে, সেই 2 মাহ ঘৰত বন্দী হৈ যাব লাগিব, একেবাৰে ৰুমৰ ভিতৰত বন্দী হৈ যাব লাগিব। বহুতো ছাত্ৰ ছাত্ৰী দেখিবা তোমালোকে যে 2 মাহ বা 3 মাহ, লাষ্ট 2 মাহ, কমচে কম লাষ্ট 2 মাহ বা তেনেকুৱা আৰু 1.5 মাহমান তেওঁলোকক নেদেখে কোনো। স্কুল বন্ধ হোৱাৰ পিছত তেওঁলোক ঘৰত থাকে, স্কুল বা কলেজ বন্ধ হোৱাৰ পিছত তেওঁলোক ঘৰত থাকে, কিন্তু কোনো বাহিৰৰ মানুহ দেখা নাপায়। কাৰণ তেওঁলোকে কি কৰে, গোটেই দিন পঢ়ে। তো তেনেকুৱা নহয় যে গোটেই দিনেই পঢ়ি থাকিব লাগিব। মই ক'লোৱে তোমালোকৰ, যেতিয়া শ্বেডিউল বনাবা, ৰেষ্টৰ কাৰণে অলপ টাইম ল'বা, অলপ বাহিৰত ৰাতিপুৱা ওলাই গ'লা বা সন্ধিয়া সময়ত অলপ ওলাই গ'লা বাহিৰলৈ। সেই বুলি মই সন্ধিয়া ওলাই পেলাই মই বোলে ক'ৰবাত চাৰিআলিলৈ গৈ পেলাই আড্ডা দি আছোঁ, তেনেকুৱা নহয়। আমি কি কৰিব লাগিব, অলপ ওলাই জাষ্ট ৰিফ্ৰেছমেণ্ট, অলপ চাহ খালা, অলপ ওলালা আৰু বাহিৰত চোতালখনত ওলালা, অলপ খোজকাঢ়িলা। তো সেইটো এটা ৰিফ্ৰেছমেণ্টৰ কাৰণে। এই 2 মাহত আমাৰ যি ধান্দা আছে, যি ধান্দা মানে কি, যিবিলাক বেয়া ধান্দা আছে, ভাল মানে কোনো কথা তেনেকুৱা যোনবিলাক আমাৰ মেণ্টেলি ডিষ্টাৰ্ব কৰিব পাৰে, সেইবিলাক কথাৰ পৰা আমি দূৰত থাকিব লাগিব যিমান পাৰোঁ। তোমালোকৰ যদি গ্ৰুপত সোমাই আছা, হোৱাটছএপ গ্ৰুপ থাকিব পাৰে বা ইনষ্টাগ্ৰামত থাকিব পাৰে, তো সেইবিলাক কমাই দিয়া। সেইবিলাক কমোৱাৰ সময় আহি গৈছে। আৰু যোনে তোমাক ছাপোৰ্ট কৰে বা তোমাক ভাল ৰিজাল্ট বিচাৰে,
তেওঁলোকক নিশ্চয় তোমালোকক ডিষ্টাৰ্ব নকৰে। গ্ৰুপত এনেই আল্টু ফাল্টু মেছেজ কৰাতকৈ সেইবিলাক বাদ দি দিয়া। ইনষ্টাগ্ৰামত এনেই ইনষ্টাগ্ৰাম চাই থকাতকৈ সেইটো বাদ দি দিয়া। দিনত বোলে মই 10 মিনিট চাইছোঁ, হৈ গ'ল। কিন্তু এটা কথা, এই 10 মিনিট চাওঁতে কিন্তু তোমালোকে সেইটো কথা ভাবি থাকিব নালাগিব। ইয়াতকৈ বেটাৰ বাদেই দিয়া। ইম্পৰ্টেণ্ট যদি একো নহয়, কল কৰিব নালাগে। এনেই বোলে মই কল কৰি পেলাই এইটোৰ ওপৰত কি কৰি আছ, কি নকৰি আছ, সেইবিলাক কথা পাতি লাগি লাভ নাই। এতিয়া আমাৰ যিহেতু 2 মাহ আছে, গতিকে এই 2 মাহত আমি কি কৰিব লাগিব, লগৰবিলাকত কল কৰিব পাৰোঁ আমি, কিন্তু কিছুমান ইম্পৰ্টেণ্ট কথা লৈ পেলাই। হয়তো কাৰোবাৰ তাত নোটছ নাই, কাৰোবাৰ হয়তো কনফিউজন থাকিব পাৰে কিবা এটা কুৱেশ্যনত, তেওঁলোকে সেইবিলাক কথা পাতিব পাৰে। জাষ্ট খালি পঢ়া কথা। এই 2 মাহ আমি কি কৰিম, 2 মাহ আমি কি কথা পাতিম, পঢ়া কথা পাতিম, বেলেগ আৰু কথা নাপাতোঁ। 2 মাহৰ পিছত অলৰেডি তোমালোকে বন্ধ পাবাই। গতিকে 2 মাহৰ পিছত যেতিয়া তোমালোকে দেখিবা যে মই এনেই লছ কৰিলোঁ, যদি এতিয়া ৱেষ্ট কৰিবা টাইমটো, এতিয়া ৱেষ্ট কৰাৰ পিছত তোমালোকে নিজেই অনুভৱ কৰিবা যে মই এনেই ৱেষ্ট কৰিলোঁ টাইমটো। 2 মাহ যদি মই ভালকৈ পঢ়িলোঁ, এতিয়াতো মই এনেই বেকাৰ বহি আছোঁ ঘৰত। আৰু পৰীক্ষা বেয়া হোৱাৰ পিছত তোমালোকৰ নিজৰ এটা গিল্টি ফিল হ'ব, তেনেকৈ মোৰ পৰীক্ষা বেয়া হ'ল। তেতিয়া মেছেজ ফোনটো হাতত থাকিব, কিন্তু মেছেজ কৰিব মন নাযাব বা ইনষ্টাগ্ৰাম চাব মন নাযাব। গতিকে এতিয়াই সময়, এই 2 মাহে সময়। এই 2 মাহ পঢ়ি পিনিতো বহুতে ভাল ৰিজাল্ট কৰে, 2 মাহ ভালকৈ পঢ়ি ঘৰৰ ভিতৰত সোমাই যায়, ধুনীয়াকৈ পঢ়ে, আৰু দিনটো বেলেগ কাম নাই। আৰু বেলেগটো কাম নাইও তোমালোকৰ, জাষ্ট পঢ়িব লাগে আৰু কৰিব লাগে। 2 মাহত আৰু এটা কাম কৰিব লাগিব, ৰিভিজন কৰিব লাগিব আমি। পঢ়াটো পঢ়িমেই, যাৰ কমপ্লিট হোৱা নাই তেওঁলোকে পঢ়ি কমপ্লিট কৰিব। তাৰপিছত ৰিভিজনো কৰিব লাগিব। ৰিভিজন কিদৰে কৰিব লাগে সেইটো মই জাষ্ট ভিডিঅ' এটা দিম বাৰু সোনকালে, তো সেইটোৰ ওপৰত তোমালোকে ভিডিঅ' পাবা। তো ৰিভিজন কৰিব লাগিব। তাৰপিছতে আৰু আমাৰ হেণ্ড ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব। মই লাষ্ট ভিডিঅ'টোতো কৈছিলোঁ যে আমি কি কৰিব লাগিব, লিখা অভ্যাসটো এৰিব নালাগিব। আমি লিখা অভ্যাসটো কণ্টিনিউ কৰিব লাগিব। এতিয়া HSLCৰ ক্ষেত্ৰত যিহেতু MCQ আহিব, MCQৰ কাৰণে আমি চেপ্টাৰ পঢ়িব লাগিব। আৰু ইয়াতে এটা ভাল খবৰ দিব বিচাৰিছোঁ যে আমাৰ ইতিমধ্যে এটা এপ লঞ্চ হৈছে, তোমালোকে হয়তো গম পাইছা, ইউ কেন লাৰ্ণ এপ বুলি। প্লে ষ্টৰটো পাই যাবা বা মই ডেছক্ৰিপশ্যন লিংক দি দিম। তাত কি কৰা হৈ আছে, তাত তোমালোকৰ কাৰণে ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ MCQ প্ৰেক্টিছৰ কাৰণে দিয়া হৈ আছে। প্ৰেক্টিছ মানে কি, তাত প্ৰেক্টিছো কৰিব পাৰিবা, লগে লগে কাৰেক্ট এনচাৰো পাই যাবা, লগে লগে তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনো তাত পাবা। তাৰ লগতে ফুল মক টেষ্ট মানে তোমালোকৰ যোনবিলাক ধৰা গোটেই চেপ্টাৰ যিসকলে অলৰেডি চব পঢ়ি শেষ কৰি দিলে, তাত গৈ পেলাই তেওঁলোকে কি কৰিব পাৰে, ফুল মক টেষ্ট দিব পাৰে। তো এপটো তোমালোকে খুলি পেলাই চাব পাৰা, মানে ডেমো, মানে এটা দুটা ফ্ৰীও ৰখা হৈছে তোমালোকে চাই পেলাই কিনিবৰ কাৰণে। তো কোৰ্চটো গোটেইখিনি মিলাই ছায়েন্স, ছ'চিয়েল ছায়েন্স, মেথছ আৰু ইংলিছ গোটেইকেইটা মিলাই মাত্ৰ 199 ৰখা হৈছে। তো এইখিনি যোনখিনি এতিয়া তোমালোকে এপটো খুলি চাবা, সেইখিনি জাষ্ট এতিয়া ভৰোৱা হৈছে। লাহে লাহে আমি আপডেট কৰি আছোঁ, আৰু নতুন নতুন যোনবিলাক টেষ্ট পেপাৰ ওলাব, তাৰপৰা আমি কুৱেশ্যন দিব ট্ৰাই কৰিম। আৰু বিভিন্ন ধৰণৰ আপডেটেড যোনবিলাক কুৱেশ্যন আছে সেইখিনি আমি মানে ৰেগুলাৰলি আমি ভৰাই থাকিম। তো তোমালোকে ডেছক্ৰিপশ্যন লিংক দিয়া হৈছে, তাত গৈ পেলাই তোমালোকে এবাৰ এপটো ভিজিট কৰিব পাৰা, আৰু যদি ভাল লাগে বাই কৰিব পাৰা। 4টা ছাবজেক্ট 199, এটা নহয় কিন্তু দেই, 4টা ছাবজেক্ট 199। তো এইখিনি আছিলে। আৰু হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত তেওঁলোকে কি কৰিব, হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত তেওঁলোকে কিন্তু প্ৰিভিয়াছ ইয়েৰ পঢ়িব লাগিব। আৰু আমাৰ যিবিলাক HSLC আছে, তেওঁলোকে টেষ্ট পেপাৰখন, পুৰণা টেষ্ট পেপাৰখন ফ'ল' কৰিব পাৰে। তো এইখিনি মই ৰিভিজনত মই ভালদৰে বুজাই দিম যে কি কৰিব লাগিব, কি কৰিব নালাগিব। তো বস্তুটো সেইটোৱে যে আমাৰ যোনটো টাৰ্গেট আছে, আমি আগত ভাবি ৰাখিছোঁ, বা যদিও ভাবা নাই আমি এটা ভাবিম 2 মাহত মই কি কৰিব পাৰোঁ, সেইটো এটা টাৰ্গেট ৰাখিম। টাৰ্গেট ৰখাৰ পিছত মই সেই টাৰ্গেটৰ কাৰণে কাম কৰিম। দিনে নিশাই মই কি কৰি দিম, টাৰ্গেটৰ কাৰণে কাম কৰিম। আৰু টোপনি ক্ষতি কৰিব নালাগে। বহুতে কি হয়, যেতিয়া তেওঁলোকে মানে অলপ দেখে যে 2 মাহ আছে, টাইম কমি গৈছে, তেওঁলোকে টোপনি ক্ষতি কৰি পঢ়াত ষ্টাৰ্ট কৰে, তাৰপিছত তেওঁলোকে বেমাৰ পৰে। তো টোপনি ক্ষতি পঢ়িলে কি হ'ব, টোপনি ক্ষতি কৰি বেমাৰ হ'ব, বেমাৰ হওঁতে 1-2 দিন লছ হৈ যাব। গতিকে সেইটো কাম নকৰিবা। আৰু এটা কথা, যিহেতু ঠাণ্ডা পৰিছে, গতিকে বাহিৰত যোৱাটো তোমালোকে অলপ বন্ধ কৰিব লাগিব। মানে লাইক অলপ সময় অহা যোৱা কৰা বেলেগ কথা, কিন্তু এনেই জাষ্ট মই গ'লোঁ ঠাণ্ডাত, ক'ৰবাত ঘূৰি ফুৰিলোঁ, বাইকত গ'লোঁ, তো সেইবিলাক কৰিলে কি হ'ব, ঠাণ্ডা লাগি গ'লে কি হ'ব, বেমাৰ হ'ব। আৰু এদিন লছ, মই যে ক'লোঁ 60 দিন আছে, 60 দিনৰ যদি এদিনো লছ হৈ যায়, তেতিয়া তোমালোকৰ কিন্তু বহুত ডাঙৰ লছ। সেইটো লছ তোমালোকে ফিল কৰিব নোৱাৰিবা। বোলে মই দিনে ৰাতি এদিন মই পূৰা কৰিম, নহ'ব। সেই এদিনৰো ভেলু আছে। এতিয়া
তোমালোকৰ এদিন বুলি ক'লে 1 ঘণ্টাৰো ভেলু আছে, আধা ঘণ্টাৰো ভেলু আছে, 1 মিনিটৰো ভেলু আছে। সেই ভেলুটো বুজি তোমালোকে আগবাঢ়িব লাগিব। এতিয়া সেই ভেলুটো, টাইমৰ ভেলু দিবা, টাইমে তোমাক ভেলু দিব। নিজে নিজে তোমালোকৰ টাইমে কি কৰি আহিব, এটা পুৰস্কাৰ লৈ আহিব, আৰু সেই পুৰস্কাৰটো কি হ'ব, তোমালোকৰ এটা ভাল ৰিজাল্ট হ'ব। তোমালোকে নিজৰ ওপৰত ভৰসা, তোমালোকে পাৰিবা, ভৰসা ৰাখিব লাগিব নিজৰ ওপৰত। তোমালোকে পাৰিবা, নিজৰ কাৰণে পাৰিব লাগিব, নিজৰ পেৰেণ্টছৰ কাৰণে পাৰিব লাগিব, নিজৰ টিচাৰ্ছসকলৰ কাৰণেও পাৰিব লাগিব। আৰু তোমালোকে পাৰিবা, সেইটো সদায় কনফিডেঞ্চ ৰাখিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো ক'বলগীয়া। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।